মই আজি এটা অক্সিজেনৰ পৰীক্ষা দেখুৱাবলৈ লৈছোঁ। কিছুমান শিক্ষক বন্ধুৱে মোক কৈ আছে যে মই 9, 10, 11, 12ৰ প্ৰেক্টিকেল বেছিকৈ দেখুৱাই আছোঁ, গতিকে সৰু ক্লাছৰ 5, 6 বা 4ৰ এনেকুৱা ধৰণৰ প্ৰেক্টিকেল দেখুৱাব পাৰি নেকি তেওঁ সুধিছিলে। সেইকাৰণে মই আজি এটা সৰু পৰীক্ষা অক্সিজেনৰ পৰীক্ষা দেখুৱাবলৈ লৈছোঁ। এই পৰীক্ষাটো ছাত্ৰ ছাত্ৰীয়ে ঘৰতে কৰিব পাৰিব। তাৰ কাৰণে বিশেষ বস্তুৰ দৰকাৰ নহয়। এখন প্লেট হ'লেই হ'ল, এটা কাঁচৰ গ্লাছ, গেছ হ'লে আৰু কেণ্ডেল হ'লেই হ'ল। এই পৰীক্ষাটোৰ সহায়ত আমাৰ বায়ুত কিমান পৰিমাণৰ অক্সিজেন থাকে সেইটো আমি গম পাব পাৰোঁ। আৰু অক্সিজেন যে জুই জ্বলাত সহায় কৰে, অক্সিজেনে যে জুই জ্বলাত সহায় কৰে সেই পৰীক্ষাটো আমি কৰিব পাৰোঁ। এতিয়া মই পৰীক্ষাটো ডিটেইলছ দেখুৱাই দি আছোঁ। ইয়াৰ পিছত পানী দিছোঁ ঢালি ইয়াতে। এতিয়া কেণ্ডেলডাল যেতিয়া ভালকৈ জ্বলি উঠিব, জ্বলি উঠাৰ পিছত আমি ইয়াতে গ্লাছটোৰে ঢাকি দিম। জুইকুৰা নুমাই গ'ল। এতিয়া বায়ুত যিমান গেছ আছে তাৰে 20% যে অক্সিজেন থাকে সেই কথাটো আমি গম পাম। আৰু লগতে গম পাম যে অক্সিজেনে জুই জ্বলাত সহায় কৰে। এই গ্লাছটোৰ ভিতৰত যিখিনি বায়ু আছিলে, কেণ্ডেলডাল জ্বলি থকাৰ ফলত আমি ঢাকি দিয়াৰ লগে লগে ইয়াৰ ভিতৰত থকা বায়ুখিনি বা অক্সিজেনখিনি পুৰি শেষ হৈ গ'ল। আৰু যোৱাৰ পিছত কি হ'ল, কেণ্ডেলডাল নুমাই গ'ল। এইটো আমি চতুৰ্থ, পঞ্চম বা ষষ্ঠ শ্ৰেণীটো দেখুৱাব পাৰোঁ, বা ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়ত হোৱা বিজ্ঞান প্ৰদৰ্শনীত এইটো দেখুৱাব পাৰে।